হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মই আপোনালোকৰ ওচৰত এখন গাড়ীৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু এইটো কাষ্টমাৰে আমাৰ ওচৰত লৈ আহিছিলে। গাড়ীটো ষ্টাৰ্টিং প্ৰব্লেম, অলপ কিছু বাট যোৱাৰ পিছত গাড়ীটো বন্ধ হৈ যায়। আৰু এই বন্ধটো কি কাৰণ হয় কি নহয় এইটো কাৰণে আমাৰ ডিলাৰত লৈ আহিলে। আমি চালোঁ, সেইবিলাক চাই পিনে মই যিটো ফিউল পাম্প আছে পাম্পটো খুলিলোঁ আৰু পাম্পটো খেলা নাই। সেইটো কি কাৰণ খেলা নাই সেইটো আপোনাৰ দেখুৱাইছোঁ আপোনাক। যিটো আমাৰ গাড়ীত লাগি আছে আপোনাৰ PGM FI। আগতে আপোনাৰ ECM আছিলে, এতিয়া OBD2 যিবিলাক মডেল আছে এইবিলাক PGM FI থকা গাড়ী। আৰু মই PGM FIটো বেয়া হোৱা পাইছোঁ, তো PGM FIটো নতুন PGM FI লগালোঁ। লগাৰ পিছত এইটো আপোনাৰ কামটো ঠিক হৈ গ'ল। আৰু পুৰণা PGM FIটো লগাওঁতে আমাৰ বস্তুটো প্ৰব্লেমটো হোৱা নাছিল, কামটো কৰা নাছিল। এই গতিকে আমি এইটো PGM FI চেঞ্জ কৰিব লাগিব। আমি PGM FIটো কেনেকৈ খোলে কি খোলে আহক আমি এবাৰ এই বিষয়ে ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। আৰু মই এইটো নেক্সট টাইম মই নতুন লগাইছিলোঁ, এইটো লগাটো আপোনাৰ হোৱা নাছিলে। সেই গতিকে মই পুৰণাটো আকৌ কাষ্টমাৰে ক'লে যে পুৰণাটো আকৌ লগাই চাওক। এইটো পুৰণাটো মই আকৌ লগাই চোৱাৰ পিছত চাব আপোনালোকে যিটো তেল পাম্পৰ পৰা যিটো তেলটো উঠে সেই তেলটো নুঠে। এইটো তেলটো উঠা নাই। মই চাবি অন কৰিছোঁ, এইটো তেলটো পুছ কৰা নাই, তেলটো পাছ নকৰে। আৰু যেতিয়া আমি নতুন PGM FI লগাৰ পিছত এইটো চাবিটো অন কৰিলে হ'ব। চাবিটো অন কৰিলে তেল পাছ কৰিব। এইটো মই নতুনটো লগাইছিলোঁ, পুৰণটোৱে আকৌ এবাৰ লগাই চাফা কৰি হাৱা চাৱা মাৰি বা সেনেকৈ লগাই চাইছোঁ, বা ইঞ্জিনৰ কেপটো খুলি লগাই চাইছোঁ, কিন্তু হোৱা নাই। তো সেইটো কাৰণে আমি কাষ্টমাৰৰ লগত কথা পাতিলোঁ আৰু কাষ্টমাৰে যিটো PGM FI আছে সেইটো চেঞ্জ কৰিব দিছে। সেইটো আমি এতিয়া চেঞ্জ কৰিম। আৰু এই যোগেদি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আজি লৈ আহিলোঁ মই। আপোনালোকৰ যদি তেনেকুৱা ছাৰ্ভিচ চেণ্টাৰত বা যিকোনো জেগাত যদি সেনেকুৱা গাড়ীৰ পেট্ৰল বা সেনেকুৱা তেলৰ প্ৰব্লেম আহে, তেল নাহে, তেতিয়াহ'লে আপোনালোকে PGM FIটো চেঞ্জ কৰিব। PGM FIটো চেঞ্জ কৰিলে আপোনালোকৰ প্ৰব্লেম চল্ভ হ'ব। এইটো হ'ল আপোনাৰ নতুন PGM FI, যিটো মই লগালোঁ এতিয়া। আৰু এইটো লগাৰ পিছত আপোনাক মই চাবি অন কৰিম। এই দেখিব মই চাবি অন কৰিছোঁ, এয়া তেল পূৰা ইনজেক্ট কৰি আছে। তো এইটো আমি নতুন লগালোঁ আৰু এইটো হ'ল মোৰ পুৰণাটো। তো এইটো নতুন লগালোঁ। আজি ভিডিঅ'টো মই এইখিনিতে সামৰি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যেনে অন্য এজন ভাইয়ে চাব পাৰে। আজিলৈ এৰিছোঁ, বাই বাই।